স্বকীয় গৌৰৱময়ী ইতিহাসেৰে সদা সমৃদ্ধ হৈ অগ্ৰগামী অসমৰ এটা জনগোষ্ঠী মটক। আজি সেই মটক জনগোষ্ঠীয়ে স্বাধিকাৰ বিচাৰি ৰাজপথ কঁপাই তুলিছে। এওঁলোকক মৰ্যাদা সহকাৰে জীয়াই থকাৰ অধিকাৰ লাগে, সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ লাগে মটকসকলক। মটকসকলৰ এক স্বকীয় গৌৰৱময় ইতিহাস আছে। আপোনালোকে বহুতে জানে বেংমৰা ৰাজ্যৰ কথা। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাক সামৰি এমুঠিমান মটকে নেতৃত্ব দিছিল এই বেংমৰা ৰাজ্য। আৰু সেই এমুঠিমান মটকৰ উত্তৰ সুৰি আজি হাজাৰ হাজাৰ মটক ৰাইজে ৰাজপথ কঁপাই তুলিছে অধিকাৰ বিচাৰি। পুনৰ কৈছো, এখেতসকলক সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ লাগে, মৰ্যাদাপূৰ্ণ জীৱন লাগে, সম্পদৰ ওপৰত অধিকাৰ লাগে মটকসকলক। মটকসকলে বিচাৰিছে জনজাতিকৰণ, মটকসকলে বিচাৰিছে স্বায়ত্তশাসন। আৰু অসমৰ ৰাজপথত এওঁলোকে এনেকুৱা এক আন্দোলন গঢ়ি তুলিছে যি কঁপাই তুলিছে ৰজাঘৰৰ বুকু। কালি চাবুৱা লাহোৱালত সন্ধিয়া এক জোৰ সমদল বাহিৰ কৰে হাজাৰ হাজাৰ মটক ৰাইজে। আৰু এনেদৰে এখেতসকলে আজি অধিকাৰ বিচাৰি ঐতিহাসিক যি মৰ্যাদা, ঐতিহাসিক যি সন্মান, এই সন্মান মৰ্যাদাপূৰ্ণ এটা জীৱন বিচাৰি তেখেতসকলে আজি ৰাজপথ আৰোহণ কৰিছে। মুনু দত্তৰ ৰিপৰ্ট, আছাম লাইভ 7। আমি সংগ্ৰামী সকলো ৰাইজক, যিসকল সংগ্ৰামী অতীত ইতিমধ্যে আমাৰ মাজত আহি পাইছে, আমি তেখেতলোকক যোন য'ত আছে তেখেতলোকক সকলোৱে একেটা স্থানত ৰ'বলৈ অনুৰোধ। কিন্তু তাৰ পিছতো এই ডিব্ৰুগড় তিনিচুকীয়া মটক জনগোষ্ঠীৰ ৰাজ্য বেংমৰা কিংডম কিন্তু ব্ৰিটিছে ল'ব পৰা নাছিল। ইমান প্ৰবল পৰাক্ৰমী ব্ৰিটিছ আছিল, কিন্তু তাৰ পিছতো মটকৰ এখন শুদ্ধ ৰাজ্য কিন্তু ল'ব পৰা নাছিল। এই আছিল বেংমৰা ৰাজ্যৰ ইতিবৃত্ত। আৰু আজি আৰু আমাৰ ৰাজ্য ব্ৰিটিছে ল'বলৈ সক্ষম হৈছে 1842 খ্ৰীষ্টাব্দ। 16 বছৰৰ পিছত 1826 পৰা 1842লৈকে কিন্তু মটকে এমুঠিমান মটক মানুহ এখন ৰাজ্য কিন্তু প্ৰবল পৰাক্ৰমী ব্ৰিটিছে ল'ব পৰা নাছিল। আৰু সেই জনগোষ্ঠীৰ উত্তৰাধিকাৰী আমি মটক ৰাইজ কিন্তু আজি সকলো দিশতে অৱহেলিত, আজি সকলো দিশতে আমি উপেক্ষিত। আজি আমাৰ মাজত ভাল প্ৰশাসনিক বিষয়া নাই, আজি আমাৰ মাজত ভাল আৰক্ষী বিষয়া নাই, চিকিৎসক নাই, অভিযন্তা নাই, আমাৰ মাজত ভাল ৰাজনীতিবিদ নাই, আমাৰ মাজত ভাল ব্যৱসায়ী নাই, আমাৰ কিন্তু সকলোৰে অভাৱ। কিন্তু আমি আছিলো এই অঞ্চলৰ অধিবাসী। এই ডিব্ৰুগড় তিনিচুকীয়া আছিলে আমাৰ ৰজাই শাসন কৰা ৰাজ্য। আৰু আজি আমাৰ মাটিতে আমাক আজি নিয়ন্ত্ৰণ কৰে বহিৰাজ্যৰ পৰা প্ৰভাৱিত কোনোবাই, আমাৰ ৰাজনীতি আমাক নিয়ন্ত্ৰণ কৰে। আমি কিবা এটা দাবী আমাৰ উত্থাপন কৰিবলৈ হ'লে, চৰকাৰক উত্থাপন কৰিবলৈ হ'লে আমি ৰাজপথত ওলাব লাগে। কিন্তু আমি ৰাজ্য শাসন চলোৱা মানুহ আছিলো। এই ডিব্ৰুগড় তিনিচুকীয়া যি আনডিভাইডেড ডিব্ৰুগড় তিনিচুকীয়া ডিষ্ট্ৰিক্ট, হাইয়েষ্ট ৰেভিনিউ পে ডিষ্ট্ৰিক্ট আছিলে, যিখন আগতে মুম্বাই ছেকেণ্ড দিছিলে, হাইয়েষ্ট ৰেভিনিউ পে ডিষ্ট্ৰিক্ট, আটাইতকৈ বেছি ৰাজহ দিয়া ডিব্ৰুগড় তিনিচুকীয়া। আমাৰ ইয়াত কি নাই? তাত কয়লা, চাহপাত সকলোবিলাক আছে। তাৰ পিছতো কিন্তু আজি কি হয়, আজি মটক জনগোষ্ঠীৰ যুৱক যুৱতীসকলৰ শিক্ষা ক্ষেত্ৰত ভালদৰে পঢ়াবলৈ আমাৰ অসুবিধা। আমি আজি সংৰক্ষণৰ কথা ক'বলগীয়া হৈছে। আমাক এনেকুৱা ধৰণৰ স্বাধীনতাৰ পিছত বেক কৰি দিয়া হ'ল। ভাৰতীয় সংবিধানে আমাক সাংবিধানিক স্বীকৃতি দিছে, কিন্তু তথাপিও নিৰ্বাচিত চৰকাৰসমূহে, কি কংগ্ৰেছ, কি বিজেপি, কি এজিপি, কোনো চৰকাৰে আমাক কিন্তু একো কাম নকৰিলে, সকলোৱে আমাক ঠগিলে।
এই নিৰ্বাচিত চৰকাৰসমূহক কিন্তু আমি প্ৰতি 5 বছৰ মূৰে মূৰে ভোটদান কৰি আহিছো তাৰ পিছতো কিন্তু আমাৰ চূড়ান্ত মিথ্যাচাৰ আচলৈ আমাক কিন্তু বাৰম্বাৰ ঠকি আহিছে গতিকে মই ৰাইজক আহ্বান জনাইছো কোনে ক'ত আমি কি ৰাজনীতি দল কৰি ব্যক্তিগতভাৱে সেইটো বেলেগ কথা কিন্তু আমাৰ জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষা কৰিব লাগিব আমি অসমীয়া জাতিৰ পৰা বেলেগ নহয় আমি অসমীয়া জাতিৰ পৰা কেতিয়াও পৃথকতাবাদী মনোভাৱ পোষণ কৰা নাই কিন্তু আমাৰ কথা হ'ল অসমৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াও কিন্তু মটক অবিহনে অসম্পূৰ্ণ গতিকে মটক জনগোষ্ঠীয়েও আমি হস্ত সবলভাৱে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব খোজো এই সকলোৰে আহ্বান জনাইছো আৰু ভৱিষ্যত প্ৰজন্ম সুৰক্ষিত স্বাৰ্থত আমাৰ উঠি অহা নতুন প্ৰজন্মক যাতে এখন ভাল মটক জনগোষ্ঠী হিচাপে আমি যাতে পৰিচয় দি যাব পাৰো যে চৰকাৰেও গুৰুত্ব দিয়ে যাতে আমাৰ এই বজ্ৰ নিনাদ আমাৰ এই আন্দোলন আৰু চৰকাৰৰ বাবে দুৰ্ভাগ্যৰ বিষয় চৰকাৰৰ বাবে আমি ভাবো লাজৰ বিষয় আমি সাধাৰণ মটক জনগোষ্ঠীৰ যুৱক হিচাপে আমি লাজ অনুভৱ কৰিছো যে নিৰ্বাচিত চৰকাৰ থকাৰ পিছতো দেশৰ নাগৰিকে আজি ৰাজপথত আন্দোলন কৰিবলগীয়া হৈছে গতিকে আমি ভাবো চৰকাৰে আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নৱেম্বৰ মাহত এটা আল্টিমেটাম দিছে আমি ভাবো এক ইতিবাচক পদক্ষেপে মটক জনগোষ্ঠীৰ জনজাতিগণে আদি কৰি অন্য সংগীত দাবীসমূহ ক্ষেত্ৰকে পদক্ষেপ গ্ৰহণ কৰিব অন্যথাই কিন্তু মটক জনগোষ্ঠীৰ ৰাইজৰ যি জাতীয় চেতনা আজি হৃদয়ঙ্গম হৈছে যি জাতীয় চেতনাৰে জাগ্ৰত হৈ সকলোৱে আন্দোলনৰ বাবে ৰাজপথত আবাল বৃদ্ধ বনিতা সকলোৱে আগবাঢ়ি আহিছে সকলোৰে আন্তৰিক ধন্যবাদ জনাই অনাগত দিনত আমাৰ সংগ্ৰাম শেষ হোৱা নাই আমি পুনৰ সংগ্ৰামত অৱতীৰ্ণ হ'ব লাগিব আমি চৰকাৰ অচল কৰি দিব লাগিব গণতান্ত্ৰিকভাৱে যদি আমাৰ প্ৰাপ্য দাবী আমি পাবলৈ সক্ষম নহওঁ ধন্যবাদ পুনৰবাৰ সকলোৰে আন্তৰিক ধন্যবাদ আৰু সংগ্ৰামী অভিবাদন জ্ঞাপন কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ ধন্যবাদ।